এসময়ত স্বাধীনতাৰ সপোন দেখা এজাক যুৱক স্বাধীন অসমৰ সপোন লৈ কেইবা বছৰৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল তেজাল যুৱকসকল কিন্তু এতিয়া সকলো সলনি হ'ল স্বাধীনতাৰ বিপ্লৱৰ সলনি এতিয়া তেওঁলোকৰ মনত তেওঁলোকৰ উদ্দেশ্য কৃষি বিপ্লৱ তেজ ৰঙা বন্দুকৰ পৰিৱৰ্তে এতিয়া তেওঁলোকৰ চকুত সেউজ ৰঙী কৃষি বিপ্লৱ হাতত বন্দুকৰ পৰিৱৰ্তে নাঙল কিংবা ট্ৰেক্টৰ আমি এটো ভাবিছো যে আমি কৃষিৰ যোগেদি অৰ্থনীতি দিশটো সচ্ছল কৰিলে আমাৰ বন্দুক নালাগে আমাক মাত্ৰ লাগে কৰ্ম আৰু আমাক লাগে দক্ষতা মাজুলীৰ কাৰ্গিল চাপৰিত এয়া 18 জনকৈ প্ৰাক্তন আলফাৰ কৃষি বিপ্লৱ মাজুলীৰ কাৰ্গিল চাপৰিত 18 জনীয়া এটা যুৱকৰ দল এসময়ত স্বাধীন অসমৰ সপোন দেখা হাতত বন্দুক লৈ বিপ্লৱ কৰা সেই দলটো ঘূৰি আহিছে ঘৰলৈ আৰু 18 জনীয়া সেই যুৱকৰ দলটোৱে এই মুহূৰ্তত কৃষি বিপ্লৱৰ জৰিয়তে তেওঁলোকে কৃষি বিপ্লৱ গঢ়ি তুলিছে মাজুলীৰ কাৰ্গিল চাপৰিৰ এই 500 বিঘা ভূমিত 18 জনকৈ প্ৰাক্তন আলফা সদস্যই এনেদৰে আৰম্ভ কৰিছে সেউজ বিপ্লৱ চাপৰিৰ 2000 বিঘা ভূমিত কৃষি বিপ্লৱ কৰাৰ লক্ষ্য এইসকলৰ মূল খুঁটিলৈ ঘূৰি আহি এনেদৰে এতিয়া স্বাধীন অসমৰ পৰিৱৰ্তে এওঁলোকৰ চকুত এক সমুজ্জ্বল ভৱিষ্যতৰ সপোন আমি আলু কৰিছো পিয়াজ কৰিছো নহৰু কৰিছো আৰু বৰ্তমান অৱস্থাত আমাৰ মাননীয় উপায়ুক্ত মহোদয় আমাক বিহ জলকীয়া খেতি কৰিবৰ কাৰণে ইতিমধ্যে আমাক সহায়ৰ হাত আগবঢ়ায় টোটেল 500 বিঘা মাটি আমি মানে কৃষি কৰ্মত জড়িত হৈ আছো আৰু আমি 1000 বিঘা মাটি 2000 বিঘা মাটি ইতিমধ্যে আপোনালোকে দেখিছে আমি প্লটটো মুকলাই গৈ আছো এই বছৰ তেওঁলোকে 250 বিঘা ভূমিত সৰিয়হ প্ৰায় 10 বিঘা ভূমিত ভোট জলকীয়াকে ধৰি তিয়হ উন্নত প্ৰজাতিৰ আলু নহৰু ৰঙালাও আদিৰ খেতি কৰিছে বিশেষকৈ সৰিয়হ আৰু ভোট জলকীয়াৰ পৰা এই বছৰত প্ৰায় 28 লাখ টকা উপাৰ্জনৰ লক্ষ্য স্থিৰ কৰিছে তেওঁলোকে সৰিয়হ খেতি কৰিছো 200 বিঘা সৰিয়হ খেতি কৰিছো 5 বিঘা জলকীয়া খেতি কৰিছো ভোট জলকীয়া খেতি কৰিছো আপোনালোকে দেখিছে আমাৰ গোটেই হেৰি হৈ আছে আলু আছে আমাৰ 6 বিঘা নহৰু আছে আমাৰ 3.5 বিঘা আৰু মাটি কেৰেলা আছে আমাৰ ইয়াত কমসে কম 7 বিঘা মান মাটি কেৰেলা আছে এইফালে হাবি জংগলত দিয়া আছে গোটেইখিনি বগাইছে আৰু হাতত বন্দুক লৈ কেইবছৰমানৰ পূৰ্বে বিপ্লৱ কৰা এইসকল প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ নপুৰণি সদস্য ব্ৰহ্মপুত্ৰৰ বলুকাত সেউজ বিপ্লৱ কৰিবলৈ প্ৰাক্তন আলফা সদস্যসকলক বিশেষকৈ উৎসাহিত কৰিছিল মাজুলীৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক বিধায়ক ভুৱন গামে মই ভাবো এয়া আৰম্ভণিহে কিন্তু আটাইতকৈ বেছি সুখী যে তেওঁলোকৰ যেটো দৃষ্টিভংগী সলনি হৈছে এই দৃষ্টিভংগীটো সলনি আমি কৰিবৰ চেষ্টা কৰিছিলো আৰু সেই দৃষ্টিভংগী সলনি হোৱাটো আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকে চৰকাৰৰ পৰা আজি অনুদান বিচাৰি আমাৰ তাত আহা নাই চৰকাৰৰ পৰা বা বেলেগ মানুহৰ পৰা আগতটো তেনেকৈ আছিল কথা হেনেকুৱা একো বিচাৰি নাহি তেওঁলোকে কৃষি কৰ্মৰ যোগেদি ৰাইজক দেখাবলৈ ওলাই আহিছে যে অকল তেওঁলোকে নহয় আৰু বাকি আমাৰ যিখিনি অসমীয়া মানুহ আছে আমাৰ মানুহে খেতি নকৰা বুলি কয় কৰ্ম নকৰা বুলি কয় কিন্তু তেওঁলোকে দেখুৱাই দিবলৈ ওলাই আহিছে যে কৃষি কৰ্ম অসমীয়া মানুহে কৰিব পাৰে প্ৰাক্তন আলফাসকলে যিবোৰ কাম কৰি দেখুৱাইছে কৃষি ক্ষেত্ৰত খুব প্ৰশংসনীয় মই ভাল পাইছো লগতে উদ্যান শস্য বিভাগৰ সঞ্চালক নৃপেন চন্দ্ৰ দাস সহকাৰী সঞ্চালক কুমুদ হালৈও এওঁলোকৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰাক্তন আলফা সদস্যসকলৰ শলাগ লয় এওঁলোকৰ এতিয়া এটা শ্লোগান পথাৰ আমাৰ বজাৰ আমাৰ তেওঁলোকে বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এদিন এই কৃষিভূমি পৰিদৰ্শন কৰক তেওঁলোকৰ আহ্বান মুখ্যমন্ত্ৰীলৈ আমি অসমৰ মুখ্যমন্ত্ৰী ছাৰলৈ এই বাৰ্তাটো মই পঠাব বিচাৰিছো মানে আমাৰ প্ৰাক্তন আলফা সমন্বয় সমিতিয়ে যি কাম কৰিছে তেখেতৰ যদি মনোগৰী হয় তেখেতে এদিন হলেও আমাৰ এই মাজুলী বান বিধ্বস্ত জেগাত আমি যে কৃষিভূমি এটা বৃহৎ এটা কৃষিভূমি প্ৰকল্প লৈছো হেতু চাবৰ কাৰণে তেখেতক আমাৰ ফালৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সোশ্যাল মিডিয়া একাউণ্টত এই সেউজ বিপ্লৱৰ শলাগ লৈছে নিজৰ এক্স একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন আলফা সদস্যসকলৰ এই কৃষি বিপ্লৱক দিছে প্ৰোৎসাহন
কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।